কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ পৰিয়ালক বাৰে বাৰে অপমানিত কৰা এটা চক্ৰক লৈ সৰব কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভা। সামাজিক মাধ্যমত অদৃশ্য শক্তিৰ বিৰুদ্ধে হেমৰাজ ৰাভাৰ উদ্বেগজনক পোষ্ট। বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত আজি পৰ্যন্ত সংগ্ৰহালয় হৈ নুঠাকলৈও উদ্বিগ্ন কলাগুৰুৰ পৰিয়াল। বিষ্ণু ৰাভাক বাৰে বাৰে অপমান কৰা চক্ৰক আত্মপ্ৰকাশ কৰাৰ প্ৰত্যাহ্বান হেমৰাজ ৰাভাৰ। আৰু এই সন্দৰ্ভতে তেখেতে সামাজিক মাধ্যমত ইতিমধ্যে এটা পোষ্ট ৰাজহুৱা কৰিছে আৰু সেই পোষ্টটোত এইদৰে তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰিছে। আমাৰ তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে হেমৰাজ ৰাভাৰ এক আছুতীয়া সাক্ষাৎকাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক লৈ পেলাই নানা কথা বতৰা চলিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অপমান কৰাৰ চেষ্টা কৰিছে। গতিকে তেওঁৰ পৰা আমি জানিব বিচাৰিম যে কেনেকুৱা ঘটনা পৰিঘটনাৰ পৰা আচলতে এই কথাবিলাকৰ উদ্ৰেক ঘটিছে। মই পোষ্টটোত মই নিজেই প্ৰশ্ন কৰিছোঁ। দুই এজনে মোক প্ৰশ্ন কৰিছে, আপুনি জানে যদি কিয় নকয়? মই নাজানো কাৰণেই প্ৰশ্ন কৰিছোঁ। গতিকে সেইটো মোৰ জনাৰ দৰকাৰ, ৰাইজে জনাৰ দৰকাৰ। তেওঁ যদি সেইকাৰণে মই তলত লিখিছোঁৱেই যে তেওঁ আত্মপ্ৰকাশ কৰক, তেওঁক মই সন্মানো জনাব পাৰোঁ। কাৰণ কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ, ধৰক বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ পৰা, বিষ্ণু ৰাভাক সমাধি নিৰ্মাণ কৰাৰ পৰা, বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত মাটি আবণ্টন দি আকৌ ঘূৰাই লোৱাৰ পৰা, তাৰপিছত বিষ্ণু ৰাভাৰ যিটো বাসগৃহ মোহিনী ৰাভা, আমি আজি কিমান দিনৰ পৰা কৈ আহিছোঁ এইটো বিষ্ণু ৰাভাৰ ঘৰ নহয়, তাৰপিছতো তাক আৱেগিক কৰি পেলাই প্ৰচাৰ কৰা, সেই গোটেইখিনি লৈ পেলাই আমি ভাবিছোঁ কোনোবা কোন আছে, মানুহবিলাকেতো বুজিও আকৌ কেলেই এই কামটো কৰি আছে। আৰু বিষ্ণু ৰাভাৰ সমাধিত বাধা দিব পৰা বা হেৰি এতিয়া কোনোবা ডাঙৰ শক্তি বা ক্ষমতাবান বা কোনোবা হেৰি সংগঠন বা ব্যক্তি নহ'লে যিকোনো মানুহে সেইটো সাহস কৰিব নোৱাৰে। প্ৰথম অৱস্থাত যেতিয়া বিষ্ণু ৰাভাৰ সমাধিৰ কথা ওলাইছিলে, আপুনি যেতিয়া জড়িত আছিলে, সেই সময়তে তেতিয়া হয়তো উপায়ুক্ত মই যিমান দূৰ জানো চেতিয়া ছাৰ আছিলে, নৱচেতিয়া, প্ৰয়াত নৱচেতিয়া, তেওঁ 1 লাখ টকা অনুদান দিছিলে। সেই সময়ত বাধা আহিছিল? তেতিয়ালৈকে নাই, একো নাই তেতিয়ালৈকে। নৱচেতিয়া ডাঙৰীয়া, ভাস্কৰজ্যোতি মহন্ত, আমি যেতিয়া ঠাইডোখৰ চিনাক্তকৰণ কৰিছিলোঁ, তেতিয়া চিনাক্তকৰণ হোৱাৰ পিছত মই তাত এটা পোষ্ট পুতি দিছিলোঁ। পুতি পেলাই তাতে আমি গোটেই শ্ৰদ্ধাঞ্জলি আদি কৰিছোঁ। তেতিয়া নৱচেতিয়া ডাঙৰীয়াই, উপায়ুক্ত, তেওঁ কৈছিল যে 3জনৰ কাৰণে মই 3 লাখ টকা অনুমোদন জনাইছোঁ। 3জনৰ মানে এজনৰ ফণী শৰ্মাদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ। সেই টকাটো ক'ত গ'ল, দিলে নে নাই, এইটো আমি আৰু গম নাপালোঁ। গতিকে সেইটো লৈ মই তাকে আচৰিত কৰিছোঁ যে ক'ত গ'ল, টকাটো দিলে নে নাই, নিদিলে নে দিলে, সেই বিষয়ে আৰু কোনো ধৰণে। আৰু এজন উপায়ুক্তই এনেই মিছাই ঘোষণা কৰি যাবনে, সেইটো এটা প্ৰশ্ন হয় মোৰ থাকি গ'ল। আচ্ছা, আৰু সেই সময়ত যেতিয়া এটা হেৰি আছিলে, তেজপুৰত তেজপুৰৰ স্মৃতি সংৰক্ষণ কমিটি বুলি আছিলে। তাত আমাৰ মা প্ৰেছিডেণ্ট আছিলে, শান্তনু মহন্ত ছেক্ৰেটেৰী আছিলে। আৰু বিষ্ণু ৰাভাৰ সমাধিৰ প্ৰথম পৰিকল্পনা তেওঁলোকেই কৰিছিলে যে সেইটো নিৰ্মাণ কৰি সংৰক্ষণ কৰিব লাগে। কেনেকৈ কৰে সেইটো পিছৰ কথা। কিন্তু বহুত দিন সেইটো মৌন হৈ থকাৰ কাৰণে আৰু তেওঁলোকে একো কৰা নাছিলে। কিয় কৰা নাছিলে সেইটো নাজানো, হয়তো ফাণ্ড চাণ্ডৰ কাৰণেও হ'ব পাৰে। তেতিয়া মই দেখিলোঁ যে মই কিয় আগবাঢ়ি নাযাওঁ, সেইকাৰণে ময়ে আগভাগ ল'লোঁ। তেতিয়া তাত জংঘল টংঘল চাফা কৰা, যেতিয়া এইটো কৰা হ'ল, তেতিয়া এচাম মানুহে পেপাৰে পত্ৰই চবতে লিখা আৰম্ভ কৰিছে যে বিষ্ণু ৰাভা হেমৰাজ ৰাভা নিজৰ বাপেকৰ সমাধি নিৰ্মাণ কৰিবলৈ গৈ পেলাই ৰাজহুৱা মাটি দখল কৰিব ওলাইছে। সেইটো লৈ পেলাই তেতিয়া বিভিন্ন ধৰণে বিভিন্ন পেপাৰত চিঠি পত্ৰ লিখি হেৰি কৰিছে, মোক সমালোচনা কৰিছে। এইবিলাক এইটো বিষ্ণু ৰাভাৰ ক্ষেত্ৰত এনেকুৱা ধৰণে বাধা দিব পৰা শক্তি কোন? এইটো শক্তি, এই খুচি দিয়া শক্তিটো কোন?
পেপাৰ পত্ৰ ওলালে তৰুণ গগৈৰ কথা মতে হ'ল আকৌ আৰম্ভ হৈছে এই খুচি দিয়া শক্তিটো আমাক মই কৈছোঁ যে এই শক্তি এটা আছে নহ'লে মানুহ এতিয়া চাওক গোটেই অসমৰ ৰাইজে বিষ্ণুৰাভাক এনেকৈ ধৰণে শ্ৰদ্ধা কৰে এনেকৈ ধৰণে সন্মান কৰে এনেকৈ ধৰণে ভাল পায় এনেকৈ ধৰণে মৰম কৰে যে বিষ্ণুৰাভাৰ নিচিনা এজন ব্যক্তিৰ ঘৰ এনেকুৱা হ'লে স্বাভাৱিকতেই গোটেই অসমৰ ৰাইজ আৱেগিক হোৱাটো স্বাভাৱিক